আসাম পুলিচ ABUB কাট অফ OBCৰ কিমান যাব URৰ আপোনালোকৰ ভিডিঅ' মই আগতে দি দিছোঁ, য'ত আপোনালোকৰ ডিছক্ৰিপশ্যনত মই লিংক দি দিম, URটো আপোনালোকে চাব পাৰে। কিন্তু আজি মই OBCৰ কাট অফটো কিমান যাব মই ডিষ্ট্ৰিক্ট ৱাইজত পুৰা ডিটেইলছ বুজাম। নৰ্মেল ডিষ্ট্ৰিক্ট বা নৰ্মেল বা জেনেৰেল ডিষ্ট্ৰিক্টবিলাক, বৰ্ডাৰ, হিলছ এণ্ড মিলিটাৰী এফেক্টেড এৰিয়া, পুৰা OBCৰ বিষয়ে মই ডিটেইলছ মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাম। আপুনি যদি আমাৰ চেনেলত প্ৰথমবাৰে আহিছে, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বলক আৰম্ভণি কৰোঁ। এতিয়া কাট অফৰ যেতিয়া মই কথাটো কওঁ, আপোনালোকে ভিডিঅ'টো মানে চাব পাৰে, চবে চাব। কিন্তু যদি আপোনালোকৰ নাম নাথাকে বা কম নাম্বাৰ পায়, ডিম'টিভেট নহ'ব। এইটো মই এটা এক্সপেক্ট কাট অফহে বনাইছোঁ। ইয়াত নহ'বও পাৰে, ইয়াতকৈ কমিবও পাৰে বা বাঢ়িবও পাৰে। বা আহি গ'লে নাম আপুনি ভাবিব যে মোৰ নাম তেওঁতো কৈছিলে আহিব বুলি, এতিয়া মোৰ নাম নাই, তেনেহ'লে মোক কি হ'ব, গালি দিব। যাৰ নাম নাহে সি মোক গালি দিব, ইয়াৰ কমেণ্টত গালি দিব। একো নাই, গালি দিব পাৰে, তাত কোনো প্ৰব্লেম নাই। আপোনাৰ সেইটো মন্তব্য হয়, গালি দিব পাৰে। এতিয়া বলকচোন কাট অফটো ডিছকাছ কৰোঁ। চাওক, যদি চবতকৈ প্ৰথম OBC যদি নৰ্মেল ডিষ্ট্ৰিক্টবিলাকৰ ABৰ চাওঁ দেই, UB নহয়, UB কাৰণে মই নেক্সট ভিডিঅ'ত বনাম, তেতিয়া মই ক'ম। ইয়াত OBC নৰ্মেল ডিষ্ট্ৰিক্টবিলাক, URতো কথাটো কৈ দিলোঁ মই। নৰ্মেল ডিষ্ট্ৰিক্টবিলাকে যিটো জেনেৰেল ডিষ্ট্ৰিক্টবিলাক, যেনেকৈ হৈ গ'ল, ছাপ'জ মই য'ত থাকোঁ, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ, তিনিচুকীয়া বা শিৱসাগৰ, যোৰহাট, সেইফালে ধুবুৰী চুবুৰী, এনেকৈ ধৰি লওক যিবিলাক নৰ্মেল ডিষ্ট্ৰিক্ট আছে, যিটো বোলে নৰ্মেল মানে জেনেৰেল ডিষ্ট্ৰিক্ট হয়, সেইবিলাক ডিষ্ট্ৰিক্টবিলাকত মই ভাবিছোঁ ABৰ কাট অফটো চাওক। মই সাধাৰণতে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ কথা পাতিছোঁ। আগৰবাৰেই ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ মানে ABৰ কাট অফটো 51 পইণ্ট কিবা এটা ছামথিং আছিলে, 51 পইণ্ট। ভাবিছোঁ ইয়াত এবাৰ অলপ হ'ব পাৰে, পোষ্টটো ইনক্ৰিজ হৈছে, তো অলপ কাট অফটো কমিব পৰা সম্ভাৱনা আছে, চান্স এটা আছে। কিন্তু ইমানো কম নহয় যে বহুত কমিব বুলি, কিবা এটা পইণ্ট কমিব পাৰে, কিবা এটা পইণ্ট ছাপ'জ কমিব পাৰে। সেইখিনি মই আশা কৰিছোঁ যে ABৰ নৰ্মেল ডিষ্ট্ৰিক্টবিলাকত যদি আপোনাৰ 48 প্লাছ আছে, 48ৰ পৰা যদি আপুনি 50ৰ প্লাছত আছে, তেনেহ'লে আপুনি ছেফ জোন বুলি মই নকওঁ, মানে আপোনাৰ নামটো অহা সম্ভাৱনা আছে। কিন্তু 50 ওপৰত যদি আপুনি আছে, তো ছেফ জোনত আছে, আপোনাৰ নামটো অহা প্ৰায় 80 90 100%। 51ত প্লাছ আছে যদি আপোনাৰ 100% আছে, আপোনাৰ নামটো আহিব, সেইটো ফাইনেল আছে। কিন্তু 48ৰ পৰা বা কোনোবা ডিষ্ট্ৰিক্টত তাতকৈ কমিবও পাৰে, এইটো মই ক'ব নোৱাৰোঁ। 46 7ৰ পৰাও আহি যাব পাৰে, কিন্তু মই এইটো ক'ম। কিন্তু 48ৰ পৰা যদি আপুনি ওপৰত পাইছে, তেনেহ'লে আপোনাৰ এটা চান্স হৈ আছে, আপুনি পঢ়ি আছে যদি ভালকৈ আৰু পঢ়ক, মানে ভাল নাম্বাৰ পাব পাৰে। তাৰপিছত আপোনাক মই কৈছোঁ, মানে ফুল চান্স কাৰ আছে, 51ৰ যিবিলাক 50 প্লাছ আছে যিবিলাকৰ, সিহঁতৰ মানে ফুল চান্স মোৰ হিচাপত আছে, যিটো OBCত আহিব। তাৰপিছত যদি চাবলৈ যাওঁ বৰ্ডাৰ এৰিয়াবিলাকত, চাওক বৰ্ডাৰ এৰিয়াবিলাক এটা চাওক, বৰ্ডাৰ এৰিয়া, হিলছ এৰিয়া আৰু মিলিটাৰী এফেক্টেড এৰিয়া। ছাপ'জ মই যদি মিলিটাৰী এফেক্টেড এৰিয়াবিলাকৰ কথা পাতিব যাওঁ, তো ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ভিতৰতে আধা আধি এৰিয়াটো মিলিটাৰী এফেক্টেড এৰিয়াৰ ভিতৰত পৰে। তিনিচুকীয়া ডিষ্ট্ৰিক্ট, সেনেকৈ লখিমপুৰ, চবত পৰা ওলাই যাব। কিন্তু মই এটা কথা কওঁ, মিলিটাৰী এফেক্টেড এৰিয়াবিলাকত ইমানো কাট অফ বহুত তলত নাযায়, ল' নাযায়। হিলছ এৰিয়াবিলাকত ল' হয়, কিন্তু এটা বৰ্ডাৰ এৰিয়াবিলাক ল' হয়, কিন্তু মিলিটাৰী এফেক্টেড এৰিয়াবিলাকত ইমানো অভাৰ কাট অফ কম নাযায়। যদি 48 মই মিনিমাম ভাবিছোঁ, তো 48 49 আপোনালোকে অলপ পিছতে যাবগৈ, তাতকৈ কম নাহে। মানে 48 আপুনি যদি আছে, তেনেহ'লে আপুনি এটা ছেফ জোনত ভাবি লওক, ছেফ জোনত আছে, আপোনাৰ অহা সম্ভাৱনাটো বহুত যথেষ্ট আছে। এতিয়া হিলছ এৰিয়াবিলাকত যদি মই কথা পাতিব যাওঁ, তেনেহ'লে আপুনি ভাবি লওক হিলছ এৰিয়াবিলাকত মানে উল্টা 48তকৈ কম ভাবি লওক, 48তকৈ কম ভাবি লওক, 45 46 47 48, মানে 48ৰ পৰা 50ৰ ভিতৰত যদি আপুনি নাম আছে, তেনেহ'লে আপুনি ফুল ছেফ জোনত আছে। আপুনি যদি হিলছ এৰিয়াৰ হয়, ফুল্লি ছেফ জোনত আছে, আপোনাৰ মানে নাম আহিবই। তাতকৈ কম থাকিলেও আপুনি 45ৰ প্লাছ থাকিলেও 46 47 48তো আপোনাৰ নামটো অহা সম্ভাৱনাটো বহুত যথেষ্ট আছে। তাৰপিছত বৰ্ডাৰ এৰিয়াবিলাকতো আৰু হিলছ এণ্ড বৰ্ডাৰ এৰিয়াবিলাকত তেওঁলোকৰ অলপ কাট অফটো কম যায়, সেইটোতো চবেই জানো। এতিয়া কথাটো হৈ গ'ল, আমি কি বুজি পালোঁ, ইয়াৰ পৰা আমি ছেফ জোন বুলি ক'বলৈ গ'লে, একদম মানে ছেফ জোন বুলি ক'বলৈ গ'লে আপোনাক মই 51 মানে 50 প্লাছ যিবিলাক আছে, 51 52 এনেকুৱাবিলাকে যিবিলাক আছে, তেওঁলোকৰ ছেফ জোন OBCৰ আছে। এতিয়া মানে 50 তলত যেনে 48 এইফালে আছে, তেওঁলোক 48 47 পোৱাখিনিও মানে আপোনালোকৰ নাম অহা সম্ভাৱনা আছে। আপোনালোকে ডিম'টিভেট নহ'ব এই ভিডিঅ'ৰ যোগেদি দেই। নেক্সট মই ভিডিঅ'টো আপোনালোকৰ URতো হৈ গ'ল, ডিছক্ৰিপশ্যনৰ লিংকছ দি দিম। নেক্সট ভিডিঅ'টো মই আপোনালোকৰ UB কিমান যাব, ইয়াৰ মই ডিটেইলছটো বৰ্ণনা কৰিম। ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকৰ গ্ৰুপত শ্বেয়াৰ কৰিব নাপাহৰিব। তেতিয়ালৈ ধন্যবাদ।